সকলকক স্বাগতম জানাও ইএস আসাম পেপাৰ চেনেল চাই থকাৰ বাবে। আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যিসকল ষ্টুডেণ্ট সেকেন্ড সেমিষ্টাৰত পঢ়িবা তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো তোমালোকে চাই লোৱা যে ইয়াত দিয়া আছে যে সেকশন 2 টু বি ইমপ্লিমেন্টেড ফ্ৰম 2025 existing FYUGP and FYIMP 2024 batch. They have to now select only 2 core subject, 1 core out of already taken 3 core shall be dropped. তো তোমালোকৰ ইয়াত কোৱা হৈছে যে যিসকল ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষৰ অধীনত 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট অধীনত পঢ়ি আছা তো সেইসকল ষ্টুডেণ্ট যিহেতু 2025 বা এই বৰ্ষত যেহেতু তোমালোকৰ সেকেন্ড সেমিষ্টাৰত পঢ়িবা তো সেকেন্ড সেমিষ্টাৰত তোমালোকৰ যে কোৰ পেপাৰটো তোমালোকৰ দুখনহে পঢ়িব লাগিব আৰু যেহেতু তোমালোকৰ তিনিখন কোৰ পেপাৰ আছিল আগতে কিন্তু এখন তোমালোকৰ আগত নাই তো এখন তোমালোকৰ উঠাই দিয়া হৈছে তোমালোকৰ কোৰ পেপাৰ দুখনহে পঢ়িব লাগিব তো ইয়াত কোৱা হৈছে তাৰ পিছত দিয়া আছে যে AEC যেটো তোমালোকৰ কমন পেপাৰ এবিলিটি এনহান্সমেন্ট কোৰ্স 2 কমিউনিকেটিভ ইংলিশ যেটো আছে যে AEC সাবজেক্ট যেটো তোমালোকৰ সেকেন্ড সেমিষ্টাৰ কমিউনিকেটিভ ইংলিশ পঢ়িব লাগিব আৰু এইখন পেপাৰ আগতে দিয়া আছিল 2 ক্ৰেডিটৰ কিন্তু তোমালোকৰ সেকেন্ড সেমিষ্টাৰ এই বৰ্ষত বা 2025 বৰ্ষত তোমালোকৰ 4 ক্ৰেডিটৰ হয় পঢ়িব লাগিব ইয়াত কথাখিনি কৈছে এতিয়া তোমালোকে চাই লোৱা যে ডায়াগ্ৰামটো চাই লোৱা যে সেমিষ্টাৰ 1 দিয়া আছে যে সেমিষ্টাৰ 1 যেহেতু তোমালোকৰ তিনিখন কোৰ পেপাৰ পঢ়িছিলা আৰু চাৰিখন কমন পেপাৰ পঢ়িছিলা মুঠ তোমালোকৰ 7খন হে তোমালোকৰ সাবজেক্ট পঢ়িছিলা কিন্তু তোমালোকৰ সেকেন্ড সেমিষ্টাৰ দিয়া আছে যে 6খন হে পেপাৰ তো 6খন হে সাবজেক্ট তোমালোকৰ সেকেন্ড সেমিষ্টাৰ পঢ়িব লাগিব তো তোমালোকৰ যেটো কোৰ সাবজেক্ট দিয়া আছে তোমালোকৰ যে কোৰ সাবজেক্ট তোমালোকৰ দুখন হে পঢ়িব লাগিব মেজৰ এখন আৰু মাইনৰ এখন তো মেজৰ তোমালোকৰ সাবজেক্ট 4 ক্ৰেডিটৰ হ'ব আৰু মাইনৰ যেটো সাবজেক্ট আছে এইটো হ'ব 4 ক্ৰেডিট আৰু তোমালোকৰ কমন পেপাৰৰ যিখন চাৰিখন আছিল যে SEC AEC MDC আৰু BSc তো চেক পেপাৰটো হ'ব তোমালোকৰ যে মেজৰ থকা যেটো সাবজেক্ট তোমালোকৰ দিয়া আছে তো হেকন সাবজেক্টৰ তোমালোকৰ মিল থকা হে সাবজেক্ট তোমালোকৰ চেক সাবজেক্টটো সেকেন্ড সেমিষ্টাৰ তোমালোকে পঢ়িব লাগিব আৰু চেক পেপাৰটো তোমালোকৰ 3 ক্ৰেডিটৰ হয় আৰু AEC তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰ 2 ক্ৰেডিটৰ হে দিয়া আছিল কিন্তু তোমালোকৰ সেকেন্ড সেমিষ্টাৰ যায় না তোমালোকৰ 4 ক্ৰেডিট হে পঢ়িব লাগে আৰু MDC 3 ক্ৰেডিট আৰু BSc 2 ক্ৰেডিট হে পঢ়িব লাগিব তো মুঠ তোমালোকৰ 20 ক্ৰেডিট হে পঢ়িব লাগিব আৰু সেকেন্ড সেমিষ্টাৰ তোমালোকৰ 6খন হে সাবজেক্ট পঢ়িব লাগে তো মেজৰ এখন মাইনৰ এখন আৰু চেক AEC MDC আৰু BSc সাবজেক্ট তো মুঠ তোমালোকৰ 6খন হে সাবজেক্ট পঢ়িব লাগে তো তোমালোকৰ মেজৰ থকা যেটো সাবজেক্ট আছে 4 ক্ৰেডিট থাকিলে তোমালোকৰ 100 মাৰ্কৰ হ'ব এক্সাম তো 100 মাৰ্কৰ তোমালোকৰ 4 ক্ৰেডিট হ'ব মেজৰ 4 ক্ৰেডিট 100 মাৰ্কৰ হ'ব এক্সাম আৰু মাইনৰ যেটো সাবজেক্ট থাকিব হেটো তোমালোকৰ 4 ক্ৰেডিটৰ 100 মাৰ্কৰ হে এক্সাম হ'ব আৰু AEC যেটো তোমালোকৰ কমিউনিকেটিভ ইংলিশ আৰু এই সাবজেক্টটো সকলোৰে হয় কম্পালসৰি তো এইখন সাবজেক্ট তোমালোকৰ 100 মাৰ্কৰ হে এক্সাম হ'ব 4 ক্ৰেডিট আৰু তোমালোকৰ SEC বা স্কিল এনহান্সমেন্ট কোৰ্স আৰু MDC মাল্টি ডিসিপ্লিনাৰী কোৰ্স যেটো সাবজেক্ট আছে এটো তোমালোকৰ 3 ক্ৰেডিটৰ হয় তো এই দুখন পেপাৰ তোমালোকৰ 70 মাৰ্কৰ এক্সাম হ'ব আৰু BSc যেখন আছে BSc সাবজেক্ট তোমালোকৰ যেটো পঢ়িবা তো হেখন তোমালোকৰ 2 ক্ৰেডিট হয় এটো তোমালোকৰ 20 মাৰ্কৰ হে এক্সাম হ'ব তো টোটাল তোমালোকৰ 50 মাৰ্কৰ হে এক্সাম হ'ব BSc 20 নহয় সৰি তো BSc তোমালোকৰ 50 মাৰ্কৰ এক্সাম হ'ব তো টোটাল তোমালোকৰ 20 ক্ৰেডিট হয় 6টা সাবজেক্ট মিলে আৰু টোটাল তোমালোকৰ এক্সাম হ'ব যে সেকেন্ড সেমিষ্টাৰ 500 তোমালোকৰ মাৰ্ক হ'ব এক্সাম তো আজিৰ ভিডিঅ' এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শেয়াৰ কৰিবা।